জয় মা চামুণ্ডা। ৰাশিৰ শৃংখলাত আমি এবাৰ তুলা ৰাশিৰ 2026টো কেনেকৈ যাব তাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ যদি তুলা ৰাশি আৰু তুলা লগ্ন তেতিয়াহ'লে আপোনালোকে এই ৰাশি ফলটো চাব পাৰিব। আৰু আপোনালোকৰ যদিহে জন্ম ৰাশি বা জন্ম লগ্ন যদি তুলা তেতিয়াহে আপোনালোকে এই ভিডিঅ'টো চালে মিলা যেন পাব বা ফল কথনবিলাক মিলিব। কিছুমানৰ ধৰক কোনো চোৱা চিতা নকৰাকৈ এনে জন্মতে এটা নাম ৰাখি দিয়ে, যিকোনো ধৰক ঘৰৰ মানুহে মাকে দেউতাকে খুৰাকে বৰ্তাকে বা আইতা ককাকে এনে এটা নাম দি দিয়ে। সেই নামটোক লৈ পেলাই আপোনালোকে দাবী নকৰিব। যদি আপোনালোকৰ চোৱাই পেলাই ৰাশিটো কি পৰিছে আপোনালোকৰ জন্মতে সেইটো চোৱাই পেলাই যদি আপোনালোকৰ তুলা ৰাশি পৰিছে বুলি জন্মতে নাম ৰাখিছে, তেতিয়াহ'লে তুলা ৰাশিৰ লোকসকলে বা তুলা লগ্ন যদি আপোনালোকৰ হয়, তুলা লগ্নৰ লোকসকলেহে এই ভিডিঅ'টো চালে ভাল ফল পাব। বাকী এতিয়া আপোনালোকৰ গোটেই বছৰটো কেনেকৈ যাব আমি গোটেইখিনি কথা ক'বলৈ ওলাইছোঁ। আপোনালোকৰ গ্ৰহখিনি ক'ত ক'ত থাকিব তাকে আমি আগত প্ৰথমতে কৈ দিওঁ। আপোনালোকৰ শনিদেৱ থাকিব ষষ্ঠ স্থানত, অক্টোবৰৰ লাষ্টলৈকে ৰাহু থাকিব পঞ্চমত, কেতু থাকিব একাদশ স্থানত, বৃহস্পতি জুন মাহলৈকে থাকিব নৱমত ভাগ্যত, তাৰপিছত অক্টোবৰলৈকে থাকিব দশমত কৰ্মস্থানত, অক্টোবৰৰ লাষ্টত দেৱগুৰু বৃহস্পতি একাদশ স্থানত বা লাভৰ স্থানত গতি কৰিব। গতিকে এয়া হৈছে মুখ্য গ্ৰহস্থিতি, যাৰ আধাৰত বাৰ্ষিক ফল কথনসমূহ নিৰ্ণয় কৰা হয়। স্বাস্থ্য আপোনালোকৰ ভালেই যাব, ধাৰ্মিক প্ৰবৃত্তি আপোনালোকৰ বনি থাকিব, শুভ বিচাৰধাৰা শুভ চিন্তাবিলাক আপোনালোকৰ মনলৈ আহিব আৰু ভাল কাম কৰিবলৈ মন যাব বা আপোনালোকে নিশ্চিত ৰূপে এই বছৰটোত ভাল কাম কৰিব, যত্ন কৰিবলৈ। ধনৰ স্থিতি আপোনালোকৰ শুভ দেখুৱাইছে, ধনৰ আগমন আপোনালোকৰ এই বছৰটোত বাঢ়িব, কাৰণ দেৱগুৰু বৃহস্পতি ভাগ্যস্থানত থাকিব, পৰাক্ৰমত তাৰ দৃষ্টি পৰি থাকিব, লগ্নত তাৰ দৃষ্টি পৰিব। গতিকে আপোনালোকৰ ভাগ্য বৃদ্ধি হ'ব বা আপোনালোকৰ পৰাক্ৰমো বৃদ্ধি হ'ব আৰু ধনৰ স্থিতিটো আপোনালোকৰ ভাল দেখা যাব। নতুন নতুন ধনৰ ইনকামৰ আপোনালোকৰ কাৰণে ৰাস্তা খুলিব পাৰে। কুটুম্বৰ ক্ষেত্ৰতো সুখ থাকিব বা কুটুম্বৰ সুখ আপোনালোকে লাভ কৰিব পাৰিব। পৰাক্ৰম আপোনালোকৰ বৃদ্ধি হ'ব। পৰাক্ৰম বৃদ্ধি যেতিয়া হয় বা মানুহৰ যেতিয়া কাম কৰিবলৈ এলাহ নালাগে, তেতিয়াই মানুহে অনৰ্গল লাগি থাকিব পাৰে আৰু তেতিয়া মানুহৰ সফলতাৰ চান্সটো বাঢ়ি যায়। গতিকে যেতিয়া জন্মকুণ্ডলীত বা গ্ৰহৰ গোচৰত যেতিয়া পৰাক্ৰমটো ঠিক হয়, তেতিয়া আমি ক'ব পাৰোঁ যে ভাগ্য কিবা এটা বৃদ্ধি হ'ব বা কিবা এটা বিশেষ ঘটিব। ভাতৃসুখ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব, কাৰণ পৰাক্ৰম সুখ যদি থাকে, পৰাক্ৰমৰ স্থানটো ভাতৃ ভগ্নীৰ স্থানো হয় আৰু বন্ধুৰ স্থানো হয় আৰু চুটি যাত্ৰাৰ স্থানো হয়। কিছুমান মানুহৰ এনেকুৱা হয় নহয়, চুটি যাত্ৰাবিলাকৰ পৰা লাভ ল'বলৈ বিচাৰে কিন্তু চুটি যাত্ৰাৰ পৰা লাভ নহয়। তেনেকুৱা লোকসকলৰ চুটি যাত্ৰাৰ পৰা লাভ হ'ব আৰু যিবিলাক মানুহে চুটি যাত্ৰা কৰিয়ে নিজৰ আজীৱিকাটো চলাই আছে, সেইসকল লোকৰ কাৰণেতো খুব ভাল এই বছৰটো। নতুন বন্ধু আপোনালোকৰ বনিব, নতুন ফ্ৰেণ্ড বনিব, যি আপোনালোকক গাইড কৰিব, বিভিন্ন দিশত সহায় কৰিব। কিছুমান প্ৰশ্নৰ উত্তৰ আপোনালোকে নতুন বন্ধুৰ মাজতে বিচাৰি পাব পাৰে। সুখ সম্পত্তি, ভূমি, ভৱন, বাহন আদিৰ এই সকলোবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ অকণমান বাদ বিবাদ আৰু সংঘৰ্ষ থাকিব, সেইটো অকণমান গুৰুত্ব দিবলগীয়া। মাকৰ সুখ, নিজৰ সুখ, সম্পত্তি, ভূমি, ভৱন, বাহন সকলো ক্ষেত্ৰতে আপোনালোকৰ সংঘৰ্ষ থাকিব। মাকৰ লগত যদি সম্পৰ্ক বেয়া হৈ আছিলে আৰু বেয়া হ'ব পাৰে, আৰু যদি নৰ্মেল চলি আছিলে আপোনালোকৰ বেয়া হ'ব পাৰে। গতিকে সেইটো ক্ষেত্ৰত সাৱধান হ'ব, বাণীত সংযম কৰিব, যিমান পাৰে কথাবিলাক নেপাতিব, আলোচনাবিলাক কমকৈ কৰিব। যিমানে কথা কমকৈ পাতিব আপোনালোকৰ বাদ বিবাদৰ সম্ভাৱনাটো কমি যাব। বিদ্যাৰ্থীসকলৰ কাৰণে কিন্তু বহুত বেছি শুভ বুলি ক'ব নোৱাৰি, কাৰণ বিদ্যাস্থানত ৰাহু থাকি পেলাই মনটোক উচ্চাটন কৰায়। মনৰ যিটো মানে ধৰক থিৰটো নাইকিয়া হৈ যায় যেতিয়া বিদ্যাস্থানত ৰাহু বহে। পঢ়িবলৈ মন নোযোৱা হ'ব বা পঢ়ি শুনিনো কি হ'ব, বা মইনো কেলৈ পঢ়িম এতিয়া, মই নপঢ়োঁ, মই ফুৰিম বা মই মোবাইল চাম, মই ৰিল চাম, মই বেলেগ কাম কৰিম, পিছত পঢ়িম বুলি ভাবিব, এই পিছত পঢ়িম নহ'লে, বা এনে নৰ্মেলি জিদ কৰি নপঢ়িম, মই নপঢ়োঁ এনেকুৱা কৰিব, বা বাহানা কৰি ক'ৰবালৈ গুচি যাব, নপঢ়িব। ঘৰলৈ পঢ়াৰ মানে সময়টো শেষ হোৱাৰ পিছতহে ঘৰলৈ ঘূৰি আহিব, ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। তো এনেকুৱা ধৰণৰ মানে বিদ্যাত ক'বলৈ গ'লে বহুত বাধা, বিদ্যাত বিশেষ সুফল নাপাব, সেইটো মই আপোনালোকক কৈ দিলোঁ। আৰু লগতে আপোনালোকে শত্ৰুৱে আপোনালোকক বিশেষ আমনি কৰিলেও বহুত ক্ষতি কৰিবগৈ নোৱাৰে, মানে ক্ষতি কৰিবগৈ নোৱাৰে। ডিষ্টাৰ্ব পাব পাৰে, মই সেইটো কোৱা নাই, কিন্তু ক্ষতি কৰিবগৈ নোৱাৰে। যিসকলৰ ধৰক এক্সাম টাইম ওচৰত পাইছেহি আৰু পঞ্চমত ৰাহু বহি আছে, ধৰক মেট্ৰিক দিব, হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব বা BA ফাইনেল দিব, তেনেকুৱা লোকসকলৰ কাৰণে বহুত বেছি বেয়া। আৰু যিসকলে প্ৰাৰম্ভিক শিক্ষা ধৰক লৈছে, প্ৰাৰম্ভিক শিক্ষা মানে ধৰক প্ৰথম নাম লগাই দিছে, নাম লগাই এতিয়া আখৰৰ গাঁথনি শিকাৰ সময়, তেওঁলোকৰ কাৰণেও কিন্তু ভাল নহয়। কাৰণ গাঁথনি শিকা সময়খিনিতে ৰাহু পঞ্চমত বহি থাকিব, পঢ়িবলৈ মন নকৰিব, শিকিবলৈ মন নকৰিব, টেবুলৰ ওচৰলৈ যাবলৈকে মন নকৰিব কিছুমান ল'ৰা ছোৱালীয়ে। আৰু কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছি বেয়া প্ৰভাৱ দিব, জন্মতে যদি ৰাহু পঞ্চমত আছে, ধৰি লওক কোনোবা এটা শিশু যাৰ নেকি জন্মতে ৰাহু পঞ্চমত আছে, তো তেনেকুৱাবিলাকৰ বেছি আমনি হ'ব। আৰু লগতে আপোনালোকৰ আকৌ ৰাহু যদি বেয়া হৈ থাকে, বেয়া পজিশ্যনত থাকে, ধৰক অষ্টমত ৰাহু, দ্বাদশত ৰাহু, এনেকুৱা ধৰণৰ কম্বিনেশ্যনবিলাক, চন্দ্ৰৰ লগত ৰাহু, এনেকুৱা লোকসকলৰ বেছি আমনি হ'ব পঢ়াৰ ক্ষেত্ৰত। উচ্চ শিক্ষাটো বাধা হ'ব পাৰে দেই, এনেকুৱা নহয় যে অকল প্ৰাৰম্ভিক শিক্ষাতে বাধা হ'ব, কিন্তু প্ৰাৰম্ভিক শিক্ষাৰ ক্ষেত্ৰত
মানে 10লৈকে হাই ছেকেণ্ডেৰী ফাইনেললৈকে সেইকেইটাত বেছি বাধাটো দেখা গৈছে পাৰ্টনাৰশ্বিপত আৰু বৈবাহিকত আপোনালোকৰ ঠিকে যাব মানে পাৰ্টনাৰশ্বিপ ধৰক বিজনেছ পাৰ্টনাৰশ্বিপটো এটা পাৰ্টনাৰশ্বিপ আৰু বিবাহটো এটা পাৰ্টনাৰশ্বিপ তো দুইটাতে আপোনালোকৰ মোটামুটি ঠিকেই যাব কেছ মামলাত আপোনালোকৰ বিজয় হ'ব পাৰে কেছ মামলাত আপোনালোকক ফৰে কথাবিলাক আহিব পাৰে ভাগ্যই আপোনালোকৰ লগ দিব যাত্ৰা আপোনালোকৰ বহুত হ'ব বিদেশ যাত্ৰাও হ'ব পাৰে স্বদেশ যাত্ৰাও হ'ব পাৰে দুইটা সংমিশ্ৰিত হ'ব পাৰে বা কাৰোবাৰ যদি বিদেশ যোৱাৰ বহুত মন আছিলে যাম বুলি পৰা নাছিলে তেওঁলোকৰতো বিদেশ যাত্ৰাৰ সুযোগ ভালকৈ বনিব ভিজা পাছপৰ্ট এইবিলাক ৰেডি হৈ যাব আৰু হয়তো ভ্ৰমণ কৰি আহিবগৈ পাৰে কাম কাৰোবাৰৰ ক্ষেত্ৰত আপোনালোকৰ ঠিকেই যাব ৰৈ থকা কামবিলাক আপোনালোকৰ বনিব পাৰে বা ৰৈ থকা ধন আপোনালোকে পাব পাৰে ধৰক পাব লগা আছিলে পইচা কাৰোবাৰ পৰা সেনেকুৱা পইচাবিলাক আপোনালোকৰ ওলাব পাৰে কিন্তু মাজতে আপোনালোকৰ কিছুমান এনেকুৱা কাম কিছুমান কামত দেই প্ৰত্যেকটো কামতে নহয় কিছুমান এনেকুৱা কাম যিবিলাকত নেকি এনেকুৱা আপোনালোকে দেখিবলৈ পাব যে কামটোত বাধা পৰি গৈছে কিছু কামত কিছুমান সকলো কাম বুলি মই কিন্তু নাই কোৱা দেই কিছুমান কামত বাধা পাব বাধা যেন অনুভৱ কৰিব আপোনালোকে কামটোত যেন বাধা হৈ আছে কিবা এটা যেন হাতখন দি ধৰি আছে আপোনালোকে পাৰা নাই এৰুৱাব তেনেকুৱা ফিল হ'ব পাৰে এতিয়া আপোনালোকক মাহ অনুসৰি মই ফলপঠনবিলাক কওঁ 14 জানুৱাৰীলৈকে আপোনালোকৰ শত্ৰু বিজয়ৰ সময় 14 জানুৱাৰীলৈকে ভালে দেখুৱাইছে 14 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰত শুভ নহয় মানে ৰিলেশ্যনশ্বিপবিলাকত গৰ্বৰ আহি যাব পাৰে 14 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে আপোনালোকৰ স্বাস্থ্য বেয়া হ'ব এইখিনি সময়ত স্বাস্থ্যৰ বিশেষ কেয়াৰ ল'বলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ ঘৰতো যদি তুলা লগ্ন আৰু তুলা ৰাশিৰ মানুহ আছে তেওঁলোককো সচেতন কৰি দিব 14 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে আপোনালোকৰ বহুত কিছুমান ক্ষেত্ৰত আপোনালোকে বিজয় প্ৰাপ্তি কৰিব মানে জিকিব আপোনালোকৰ ফৰে কথাবিলাক অহা যেন অনুভৱ কৰিব আৰু সুখী আপোনালোকে থাকিব এই সময়ছোৱা আপোনালোকে সুখী থাকিব 14 এপ্ৰিলৰ পৰা 14 মেলৈকে বৈবাহিক সুখ ভোগ কৰিব বৈবাহিক ৰিলেশ্যনবিলাক খুব ভাল হ'ব আৰু কিছুমানৰ ক্ষেত্ৰত ধৰক বিবাহত আবদ্ধ হ'ব পাৰে বা নতুনকৈ বিয়া বাৰু হ'ব পাৰে ৰিং চেৰিমনি হ'ব পাৰে কিছু লোকৰ ক্ষেত্ৰত তো সেইবিলাকত খুব ভাল দেখুৱাইছে 15 মে'ৰ পৰা 15 জুনলৈকে স্বাস্থ্যত শুভ নহয় আপোনালোকৰ বিশেষ কেয়াৰ ল'ব লাগিব স্বাস্থ্য এইখিনি সময়ত বেয়া হ'ব 15 জুনৰ পৰা 15 জুলাইলৈকে ভাগ্য বৃদ্ধি হ'ব কামবিলাক আপোনালোকৰ বনিব 16 জুলাইৰ পৰা 16 আগষ্টলৈ আপোনালোকৰ লাভৰ ৰাস্তা খোলা যেন লাগিব লাভ বৃদ্ধি হ'ব 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে আপোনালোকৰ মধ্যমীয়াকৈ পাৰ হ'ব আৰু তাৰ পিছত 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ খৰচ বৃদ্ধি হ'ব আৰু এইখিনি সময়ত আপোনালোকৰ লোকচান হ'ব পাৰে লছ হোৱাৰ সম্ভাৱনা বহুত দেখুৱাইছে 17 অক্টোবৰৰ পৰা 17 নৱেম্বৰলৈ আপোনালোকৰ স্বাস্থ্য ভালেৰে যাব মানসিক স্থিতিটো আপোনালোকৰ সন্তুলিত হ'ব মনটো আপোনালোকৰ বিশেষভাৱে বলৱান স্থিতিত থাকিব 17 নৱেম্বৰৰ পৰা 15 ডিচেম্বৰলৈকে কুটুম্বৰ লগত আপোনালোকৰ মানে ভাল হ'ব সম্পৰ্ক নিজৰ ঘৰৰ ক্ষেত্ৰত ঘৰুৱা সুখ কুটুম্ব সুখ এইবিলাকৰ ক্ষেত্ৰত ভাল আৰু আপোনালোকে গোটা ধন পাব পাৰে কাৰোবাৰ পৰা গিফ্ট হিচাপে পাব পাৰে বা আপোনালোকৰে নিজৰে জমা হ'ব পাৰে এইবিলাকৰ সুখ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ 2024লৈকে আপোনালোকৰ ভাই ভনীৰ লগত মিত্ৰৰ লগত মানে বন্ধুসকলৰ লগত সময় আপোনালোকৰ ভাল যাব সম্পৰ্কবিলাক আপোনালোকৰ শুভ হ'ব আৰু সেইফালৰ পৰা আপোনালোকে নিজৰ জীৱনত উৎসাহ অনুভৱ কৰিব বহুত কামত আপোনালোকৰ সহায় হৈ যাব এতিয়া আপোনালোকৰ যিখিনি ধৰক বাধা আছে তুলা ৰাশিৰ লোকসকলৰ সেইখিনি নিৰ্মূল কৰাৰ কাৰণে আপোনালোকে গোটেই বছৰটোতে কি এনেকুৱা নিয়ম নীতি আপোনালোকে কৰিব বা কি প্ৰতিকাৰ কৰিব যিটো কৰিলে নেকি আপোনালোকৰ কোনো ধৰণৰ বাধাই আপোনালোকক ৰখাব নোৱাৰিব আপোনালোকে পৰাপক্ষত চন্দনৰ এটা আতৰ কিনিব যদি চন্দনৰ আতৰ কিনিব নোৱাৰে তেতিয়াহ'লে মোগৰাৰ আতৰ কিনিলেও হ'ব বা কেশৰ চন্দন মিক্সাৰ আতৰ এটা কিনিলেও হ'ব এটা আতৰ আপোনালোকে কিনি ল'ব কিন্তু পিয়ৰ ল'ব দেই পিয়ৰ মানে দাম লয় কিন্তু সেই আতৰবিলাক যিবিলাক পিয়ৰ আতৰ হয় সেইবিলাক মানে ইত্ৰ বুলি যিটো কয় যিটো ভগৱানক অৰ্পণ কৰে সেইটো কিন্তু বহুত আপোনালোকৰ কষ্টলি হয় এটা আনিলে আপোনালোকৰ গোটেই বছৰটো হৈ যাব সেইকাৰণে কষ্টলি হ'লেও ইমান প্ৰব্লেম নাই আৰু যদিহে কিবা কাৰণত আপোনালোকে আতৰটো আনিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পিয়ৰ গোলাপ জল ল'ব গোলাপ জলত আপোনালোকে কেশৰৰ যিটো মানে ধৰক গোটা কেশৰটো এনেকুৱা ডাল যে হৈ থাকে কেশৰৰ পেকেট এটা কিন্তু পিয়ৰ কাশ্মীৰী কেশৰ হ'ব লাগিব আপোনালোকে আনি পেলাই গোলাপ জলত অকণমান গাখীৰ আৰু কেশৰ মিশ্ৰণ কৰি পেলাই ধুনীয়াকৈ এনেকৈ ঘঁহি ল'ব আপোনালোকে এনেকৈ যে চন্দন যেনেকৈ ঘঁহে তেনেকৈ আপোনালোকে ঘঁহি ল'ব ঘঁহি পেলাই আপোনালোকে শিৱ বাবাৰ লিংগৰ ওপৰত সামূহিক মন্দিৰত বা ঘৰত যদি আপোনালোকৰ প্ৰাণ প্ৰতিষ্ঠিত লিংগ আছে তেতিয়াহ'লে ঘৰত সামূহিক মন্দিৰত কৰিলে বেছি ভাল সামূহিক মন্দিৰৰ ফলটো বেলেগ হয়
গতিকে কাৰণ ঘৰততো প্ৰাণ প্ৰতিষ্ঠা নহয় ন, ঘৰত প্ৰাণ প্ৰতিষ্ঠিত মূৰ্তি নাথাকে আৰু শিৱৰ ঘৰত প্ৰাণ প্ৰতিষ্ঠা নহয়। গতিকে তেনেকুৱা অৱস্থাত আপোনালোকে সামূহিক মন্দিৰটোত ল'লে বেছি ভাল হয়, যিটো মন্দিৰত নেকি বহুত ধৰক ভিৰ হয়। ডিষ্ট্ৰিক্টখনত এটা মন্দিৰ জিলাখনত থাকে য'ত নেকি মন্দিৰটো ফেমাছ হয়, পপুলাৰ হয় আৰু বহুত ভিৰ হয়। তেনেকুৱা সকলো ডিষ্ট্ৰিক্টতে এটা মন্দিৰ থাকে। তেনেকুৱা এটা মন্দিৰ আপোনালোকে চিলেক্ট কৰিব য'ত ভিৰ ভাড়াকা হৈ থাকে। আপোনালোকে সেই যিটো মিশ্ৰণ মই ক'লোঁ, সেই মিশ্ৰণটো প্ৰত্যেক সোমবাৰে সোমবাৰে গৈ পেলাই শিৱ বাবাৰ লিংগত ভালকৈ মলিব, মানে ভালকৈ লিংগত লগাব। শিৱলিংগত লগাই পেলাই প্ৰথমতে পানী ঢালি ল'ব লিংগত, তাৰপিছত সেই মিশ্ৰণটো ভালকৈ ঘঁহিব। ঘঁহি পেলাই আকৌ আপোনালোকে সুদা পানীৰে ধুৱাব। সুদা পানীৰে আপোনালোকে ধুৱাব, তাৰপিছত কুঁহিয়াৰ ৰসেৰে আপোনালোকে ধুৱাব। তাৰপিছত অকণমান চাউল আপোনালোকে অৰ্পণ কৰিব, 16টা বেলপাত আৰু 16পাহ বগা ফুল আপোনালোকে অৰ্পণ কৰিব। আৰু পিয়ৰ যিটো খোৱা ঘি দেই, পূজাৰ ঘিউ বুলি এটা বেলেগকৈ ঘিউ কিনিবলৈ পোৱা যায়, সেইটো কিনিবলৈতো পোৱা যায়, সেইটো কোনো কথা নহয়, কিন্তু কিনিবলৈ পোৱা যায় বুলি সেইটো নিকিনিব। খোৱা ঘিউ যিটো নেকি আপুনি পোলাও বনায়, যিটো নেকি ঘিউ আপুনি পায়সত দিয়ে, সেই ঘিউটো দি আপোনালোকে চাকি জ্বলাব শিৱ বাবাৰ সন্মুখত। আৰু চাকি গছত আপোনালোকে 9টা লং দিব। এই কামটো আপোনালোকে প্ৰত্যেক সোমবাৰে কৰক, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ এইবিলাক বাধা নাথাকে। আৰু আপোনালোকে মঙলবাৰে গধূলি একদম যেতিয়া দুটা সময় মিলে, সময়ৰ যেতিয়া সন্ধি হয় বা গধূলি বেলা যিটো কয়, গধূলি বেলাত আপোনালোকে ঘৰত চাকি বন্তি ধূপ ধূনা জ্বলাই পেলাই আপোনালোকে বজৰং বাণৰ পাঠ কৰক। বজৰং বাণৰ পাঠটো আপোনালোকে এইটো 21 দিন কৰক, মানে 21টা মঙলবাৰে কৰক। এই বছৰটোৰ 21টা মঙলবাৰে কৰক। আৰু যদি বেছি কিবা সমস্যাত পৰি আছে, তেতিয়াহ'লে গোটেই বছৰটোৰ প্ৰত্যেক মঙলবাৰতে আপোনালোকে গধূলি সন্ধিক্ষণত বজৰং বাণ পাঠ কৰক, হনুমান বাবাৰ নাম লৈ পেলাই ঘৰত চাকি বন্তি পূজা পালন কৰাৰ পিছত। এই দুটা কামো যদি আপোনালোকে কৰি লয়, তেতিয়াহ'লে আপোনালোকৰ যাৰ বেছি সমস্যা হৈ আছে তেওঁলোকেহে কৰিব এই বজৰং বাণৰ কামটো। যদি একো বিশেষ সমস্যা হৈ থকা নাই, অকল সেই শিৱ বাবাৰ মন্দিৰত কৰা সেইটো ৰিমেডি আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। বহুত ভালেৰে যাব। আপোনালোকে নিয়মকেইটা কৰি চাব, কৰি পেলাই আপোনালোকে লাগিলে আমাৰ চেনেলত ফেচবুকত বা ইউটিউবত কমেণ্ট দিব, কেনেকুৱা ফল পাইছে সেইটো মই নকওঁ, কৰিলে আপোনালোকে নিজে ফলটো অনুভৱ কৰিব পাৰিব। ভিডিঅ'বিলাক যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক মাৰি পেলাই আমাৰ উৎসাহটো বঢ়াব, ভিডিঅ'বিলাক বনাবলৈ যাতে আমি উৎসাহ পাওঁ, তাৰ কাৰণে উৎসাহ বৰ্ধন কৰিব। যদি চেনেলটো সমাজৰ কাৰণে কল্যাণকাৰী বুলি ভাবিছে, দৰকাৰী বুলি ভাবিছে, তেতিয়াহ'লে আমাক আগুৱাই নিব আৰু চেনেলটো আমাৰ বিভিন্ন জনলৈ শ্বেয়াৰ কৰি দিব। কাৰণ বহুতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে ৰৈ থাকিব পাৰে, কাৰোবাৰ জীৱন সলনি কৰিব পাৰে এটা ভিডিঅ'ই, সেইটো কথা সদায় মনত ৰাখিব। আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষ আৰু আমাৰ অসমীয়া নৱবৰ্ষ, হিন্দু নৱবৰ্ষৰ মই শুভকামনা এতিয়াই জ্ঞাপন কৰিলোঁ, কাৰণ এই ভিডিঅ'টো গোটেই বছৰ জুৰি চলিব, সেইকাৰণে মই বহাগৰ যিটো আমাৰ নতুন বছৰ তাৰ কাৰণে মই শুভকামনা জ্ঞাপন কৰিছোঁ। যদি আপোনালোকে নিজৰ কুণ্ডলী এনালাইচিছ কৰিবলৈ বিচাৰিছে, ঘৰৰ যদি বাস্তু ভিজিট কৰোৱাবলৈ বিচাৰিছে, বাস্তুৰ যদি সৰু সূক্ষ্ম ডিগ্ৰী উলিয়াই পেলাই আপোনালোকে যদি গোটেই কামখিনি কৰোৱাম বুলি ভাবিছে, কাৰণ বাস্তুত মানুহে বহুতে ভাবে যে পূব, পশ্চিম, উত্তৰ, দক্ষিণ অকলে এই 4টা দিশেই বাস্তু, কিন্তু এই 4টা দিশেই বাস্তু নহয়। বাস্তুত প্ৰত্যেক 22 ডিগ্ৰীত এটা বেলেগ বস্তু থাকে। আমাৰ টোটেল দিশ থাকে 16টা দিশৰ বাস্তু যদি আপোনালোকে নিৰীক্ষণ কৰাম বুলি ভাবিছে, আমাৰ দিয়া নম্বৰত যোগাযোগ কৰি পেলাই আপোনালোকে ঘৰত আমাক মাতি পেলাই বাস্তু কৰাব পাৰে, নিজৰ কুণ্ডলী বিশ্লেষণ কৰাব পাৰে অনলাইন যোগে। অনলাইন আপোনালোকে হোৱাটছআপ, ফোন কল জৰিয়তে যিকোনো ভাগ্য বিচাৰ, যিকোনো কুণ্ডলী নিৰ্মাণ, যিকোনো কুণ্ডলী বিশ্লেষণ কৰাব পাৰে বা হস্তৰেখা বিশ্লেষণো আপোনালোকে কৰাব পাৰে। ধন্যবাদ।